জিৰ' ইনভেষ্টমেণ্টে আপোনালোকে টকা আৰ্নিং কৰক। আপোনালোকে গম পাইছেনে? আপোনালোকে জিঅ' বেলেঞ্চত আপোনালোকে মানি আৰ্নিং কৰক। আপোনালোকে ফেচবুক খোলক, ফেচবুক এনেই কিন্তু ছটা মোবাইল লৈ নাথাকিব। মানি আৰ্নিং কৰক। এনেই থাকিলে নহ'ব নহয়। মোবাইলটো ফেচবুকত ভিডিঅ' দিয়ক। 1 লাখৰ পৰা মাহেকৰ 2 লাখ টকা মানি আৰ্নিং কৰিব পাৰিব। মই কিন্তু ভালকৈ নেজানো এইবোৰ কথাৰ বিষয়ে। মোৰ ল'ৰাটোৱে বিতংভাৱে আপোনালোকক বুজাই দিব। আপোনালোকে শুনক। হয়, আমাৰ মাতাশ্ৰী ঠিকেই কৈছে। মই আপোনালোকক A to Z ক'ম। আচলতে আমাৰ মায়ে চাহপানী আনিছে দেই। মাতাশ্ৰী চাহপানী আনিলে? চাহপানী আনিলে, চাহপানী খালে। চাহপানী খাই থাকোঁতে আপোনালোকক কৈ থাকিম দেই, জিৰ' ইনভেষ্টমেণ্টে আপোনালোকে ফেচবুকত ভিডিঅ' দি কেনেকৈ 1 পৰা 2 লাখ টকাৰ ভিতৰত আপোনালোকে মানি আৰ্নিং কৰিব পাৰিব। মই আপোনালোকক শিকাই দিম। চাহপানী খায়ো থাকিম, আপোনালোকৰ কথাখিনি কৈ থাকিম। গাখীৰ পৰা বনোৱা বিস্কুট খা। কি গাখীৰ পাব? খা কয় খা। গাখীৰ পৰা বনোৱা বিস্কুট চবেই হয়। নালাগে, অফ কৰে, মোক কাম কৰি থাকোঁ। হয়, আমাৰ মাতাশ্ৰীয়ে এটা সঁচা কথা কৈছে, ঠিক কথা কৈছে। জিৰ' ইনভেষ্টমেণ্ট, 1 টকা পইচা দিব নালাগে। 1 টকা পইচা নিদিয়াকৈ আপোনালোকে ফেচবুকত ভিডিঅ' দি মাহেকত 1 পৰা 2 লাখ টকাৰ ভিতৰত আপোনালোকে মানি আৰ্নিং কৰিব পাৰিব। কেনেকৈ কৰিব? আছেনে বিস্কুট? কেনেকৈ মানি আৰ্নিং কৰিব মই এতিয়া আপোনালোকক কৈ আছোঁ। আচলতে এতিয়া বৰ্তমান সময়ত সকলোৱে ফেচবুক ব্যৱহাৰ কৰে। মানে সকলোৱে ফেচবুক ব্যৱহাৰ কৰে। হয়তো আপোনালোকে ভিডিঅ'টো চাই আছে, আপোনালোকৰো চাগে ফেচবুক আছে। কিন্তু আপোনালোকে এনেই ফেচবুকটো এনেই থৈ দিছে। কিন্তু সেই ফেচবুকটোত আপোনালোকে যদি ভিডিঅ' যদি আপলোড কৰে, আপোনালোকে মাহেকত 1 পৰা 2 লাখ টকাৰ ভিতৰত মানি আৰ্নিং কৰিব পাৰিব। আপোনালোকে প্ৰচেছটো জনা নাই? ৰ'ব, কৈ আছোঁ ৰ'ব। ৰাতিপুৱা মানে চাহটো নাখালে ভাল নালাগে। আচলতে আমি অসমীয়া মানুহটো চাহটো মেইন আৰু চাহ নাখালে ভাল নালাগে। এতিয়াই আপোনালোকক কৈ আছোঁ, খালী লাগে। কি লাগে? চাহ নাখালে আমাৰ ঠাংলা মানুহ খালী লাগে। আচলতে ফেচবুক যিহেতুকে সকলোৱে ফেচবুক চলায়। আজিকালি ফেচবুক মানে দোকানৰ পৰা যদি মোবাইলটো কিনে নহয়, প্ৰথম কি খুলিব? ফেচবুক একাউণ্ট খুলিবই। সকলোৱে ফেচবুক চলায়। কিন্তু আপোনালোকে সেই ফেচবুকটোত ভিডিঅ' আপলোড কৰি মাহেকত 1 পৰা 2 লাখ টকাৰ ভিতৰত মানি আৰ্নিং কৰিব পাৰিব নহয়। আপোনালোকে সেই কথাটো গম পায় নে নাপায় জানো? জনাসকলে বা জানে, নজনাসকলক কৈ আছোঁ। আপোনালোকক শিকাই আহোঁ। কাৰণ বাবু, আপোনালোকে যোনটো ফেচবুক খুলিব, সেই ফেচবুকটো আপোনালোকে প্ৰফেশ্যনেল মোডটো অন কৰিব লাগিব। প্ৰফেশ্যনেল মোডটো অন কৰি আপোনালোকে এখন মানে পেজলৈ কনভাৰ্ট কৰিব লাগিব। পেজলৈ কনভাৰ্ট কৰি আপোনালোকে ভিডিঅ' দিব লাগিব। ঠিক আছে? 1 টকা মানি ইনভেষ্ট কৰিব নালাগে আপোনালোকে। জিৰ' ইনভেষ্টমেণ্ট। আৰু এইবিলাক ট্ৰেডিং, শ্বেয়াৰ মাৰ্কেট, ষ্টক মাৰ্কেটো নহয়। ঠিক আছে? আপোনালোকেতো ট্ৰেডিং কৰি, ট্ৰেডিঙত মানি ইনভেষ্ট কৰি আপোনালোকে কিমান ঠগ খালে? YBY ট্ৰেডিঙত কিমান লোকৰ পইচা অথলে গ'ল? YBY ট্ৰেডিং শ্বেয়াৰ মাৰ্কেট মানি ইনভেষ্ট কৰিছিল, কিমান গ'ল? মহিলাসকলৰ কিমান গ'ল? মোলৈতো বহুত মানুহে ফোন কৰিছিল যেন দাদা কিবা এটা হেল্প কৰক। মই যিমানখিনি যি পাৰিলোঁ হেল্প কৰিলোঁ, কিন্তু পাছত বন্ধ হৈ গ'ল, মই হেল্প কৰিব নোৱাৰিলোঁ। কিন্তু ফেচবুকত ভিডিঅ' দিয়ক, জিৰ' ইনভেষ্টমেণ্ট। আপোনালোকে এনেকুৱা কামখিনি নকৰে। অকল ফেচবুক কথাই নহয়, ইউটিউবতো দিব পাৰে। আমেৰিকা ডলাৰ আপোনালোকে লওক না। আমাৰ নিজৰ দেশৰো পইচা নহয়, আমেৰিকা পইচা ডলাৰ লওক না আপোনালোকে। সেইটোৱেতো, ধনী হওক না, লওক না। কিন্তু আপোনালোকে এইবিলাক কাম কৰিবলৈ বেয়া পায়। এইবিলাক কাম কৰক না। ফেচবুকত ইমান মানি দি আছে, আচৰিত হৈ যাব আপোনালোকে, আচৰিত হৈ যাব।
আপোনালোকে ফেচবুকটোত ক'ৰ পৰা পইচা পাব জানে আপোনালোকে? ইউটিউবত যেনিবা ধৰি লওক অকল আপুনি এক্সেঞ্জৰ পৰা পাব বা এইবাৰ স্পনচাৰ তেনেকৈ পাব, কিন্তু ফেচবুকৰ পৰা ক'ৰ পৰা পাব আপোনালোকে জানে? আচৰিত খাব, মই এতিয়া কৈ আছোঁ। আপোনালোকে ফেচবুকৰ পৰা ষ্টাৰ পৰা পাব, বনাছৰ পৰা পাব, ছাবস্ক্ৰিপশ্যনৰ পৰা পাব, ইনষ্টিমৰ পৰা পাব, এড এণ্ড ৰিলৰ পৰা পাব। কিমান হ'ল? ষ্টাৰ, বনাছ, ছাবস্ক্ৰিপশ্যন, ইনষ্টিম, ৰিলছ, পাঁচটা জেগাৰ পৰা আপোনালোকে পইচা পাব, মানে মানি পাব। ঠিক আছে, আপোনালোকে এটা ভিডিঅ' আপলোড কৰক, 2টা হ'ব। ইনষ্টিম দীঘল লং ভিডিঅ' যাব, ৰিলছো যাবগৈ, আৰু বনাছ থাকিলে আৰু ফটো দিয়ক আৰু পষ্ট লিখক। ক'লো না আপোনালোকক, মানি আপোনালোকে মাহেকত 1 লাখ পৰা 2 লাখ টকা মানি আৰ্নিং কৰিব পাব। আৰু যদি আপোনালোকে ফেচবুকত কেনে কি কৰিব লাগে যদি নাজানে, মই শিকাই দিম। মই আছোঁতো, বিকাশ বক্সা আছোঁ, মই সহায় কৰিম, চিন্তা কৰিব নালাগে। খালি এতিয়া বৰ্তমান সময়ত কণ্টেণ্ট মনিটাইজেশ্যন দি আছে, গোটেইখিনি একেবাৰে সামৰি লৈছে কণ্টেণ্ট মনিটাইজেশ্যন। আৰু কণ্টেণ্ট মনিটাইজেশ্যনতে চব পৰিব, ৰিলছ, ইনষ্টিম, বোনাছ, ছাবস্ক্ৰিপশ্যন, ষ্টাৰ, গোটেইখিনি একেলগতে সামৰি লৈছে। আপোনালোকে কাম কৰক, কিন্তু এটা কথা আকৌ, আপোনালোকে নিজৰ কণ্টেণ্ট দিব লাগিব। বেলেগৰ কণ্টেণ্ট কপি কিবা কিবি এইবোৰ লোকৰ মিউজিক চিউজিক দি ব্যৱহাৰ কৰিলে নহ'ব আকৌ। নিজৰ কণ্টেণ্ট দিয়ক, নিজৰ কণ্টেণ্ট দি মাহেকত 1 পৰা 2 লাখ টকাৰ ভিতৰত মানি আৰ্নিং কৰক। ইয়াত কোনো ইনভেষ্ট কৰিব নালাগে। সকলোৱে ফেচবুক ব্যৱহাৰ কৰে, ফেচবুকটো এনেকৈ ব্যৱহাৰ কৰক না। আজৰি সময়ত কাম কৰক, যেতিয়া আজৰি হ'ব, এনে লোকৰ ৰিলছ চাই থকাতকৈ, এনে হেৰি কৰাতকৈ আপুনি নিজৰ কামত ব্যৱহাৰ কৰক না। তো মই শিকাই দিম, টেনশ্যন কৰিব নালাগে। মই বিকাশ বক্তা সোণোৱাল বুলি আপোনালোকে ফেচবুকত চাৰ্চ কৰিব পাই যাব, মোক মেছেজ কৰিব, যি শিকাব লাগে মই শিকাই দিম। নাজানিলে মোক সুধিব, মই শিকাই দিম। মই আপোনালোকৰ বাবে আছোঁ, আপোনালোক ৰাইজ হয়, আৰু আপোনালোকক মোক লাগিব, আৰু আপোনালোকক যদি মই শিকাব পাৰোঁ বহুতে ভাল। যদি কোনোবাই আৰু ইউটিউবো যদি কৰিবলৈ বিচাৰে, ইউটিউবতো বহুত পইচা। মই এটা ভিডিঅ' দিছিলোঁ যোৱাকালি, কিমান কি পইচা পায় ইউটিউবত। সেই ভিডিঅ'টো নাচাওঁতে মই ডিছক্ৰিপশ্যন লিংক লগাই দিম, আপোনালোকে চাই ল'বগৈ। পইচা উৰি আছে, ধৰিব জনা নাই, আমাৰ লোকসকল ধৰিব নাজানে। পইচা উৰি আছে, ধৰক, পইচা লওক, মানি আৰ্নিং কৰক। জিৰ' ইনভেষ্টমেণ্ট, 1 টকা মানি আৰ্নিং, মানে 1 টকা ইনভেষ্ট কৰিব নালাগে। এতিয়া ট্ৰেডিং YBI কৰোঁতে আপোনালোকে মানি ইনভেষ্ট কৰিব লাগিব, তাৰ পাছতে আপোনালোকে সুদটো পাব, ইণ্টাৰেষ্টটো পাব। ঠিক আছে, ইণ্টাৰেষ্ট যোনটো সুদ, ইয়াত কিন্তু সেইবিলাক নাই। জিৰ' ইনভেষ্টমেণ্ট, ভিডিঅ' দিয়ক, ভালভাৱে ভিডিঅ' দিয়ক, মানি আৰ্নিং কৰক। বুজিলে? মই আপোনালোকক শিকাই দিম। আৰু এটা কথা ক'ব বিচাৰিছোঁ দেই, ভিডিঅ'টো শেষত, ডিছক্ৰিপশ্যনত মই চাদৰ মেখেলাৰ লিংক দিয়া আছে। ডিছক্ৰিপশ্যনত বহুত ধুনীয়া ধুনীয়া চাদৰ মেখেলা আছে, আপোনালোকে ল'ব পাৰে। একদম বহুত সস্তাত, মানে সস্তা কিন্তু বহুত ভাল, কাপোৰ বহুত ভাল, একদম আপোনালোকৰ পচন্দ হ'বই। আপোনালোকে পচন্দ কৰক আৰু অৰ্ডাৰ দিয়ক, ডাইৰেক্ট ফ্লিপকাৰ্টত সোমাই যাব, ডাইৰেক্ট ডিছক্ৰিপশ্যন দিয়া আছে, আপোনালোকে লওক। ঠিক আছে, হ'ব দিয়ক। যদি কিছুমানে যদি ফেচবুকৰ বিষয়ে যদি নাজানে বা ইউটিউবৰ বিষয়ে যদি নাজানে, মোক সুধিব, বিকাশ বক্তা সোণোৱাল বুলি ফেচবুকত চাৰ্চ কৰিব, পাই যাব, মই চব শিকাই দিম। ধন্যবাদ।